হাই গাইজ, আপোনালোকৰ কেনেকুৱা? আপোনালোকৰ সকলোৰে ভালে আছে? আমাৰ ল'ৰাৰ যিহেতু স্কুল দিয়া টাইম হৈ গৈছে, সেইকাৰণে আমি যিহেতু কেৰেলাতে থাকোঁ, কেৰেলাৰ অংগনবাদী স্কুলত দিয়া হৈছে। ব'লকচোন আজি যাওঁ কেৰেলাৰ অংগনবাদী স্কুলখন দেখাই দিওঁ আপোনালোকক কেনেকুৱা, আৰু আমাৰ অসমৰ অংগনবাদী স্কুল কেনেকুৱা আপোনালোকেতো নিজে দেখিছে। আমি খোজকাঢ়িয়ে অহা যোৱা কৰোঁ। স্কুলখন ঘৰৰ পৰা বেছি দূৰ নহয়, অলপ টাইমে লাগে। ঘৰৰ সদায় খোজকাঢ়ি অনা নিয়া কৰিব লাগে। 10টা বজাত গৈ আহি 3:30 ছুটি হয়, 3:30 আকৌ আনিবলৈ যাব লাগে। চাওকচোন ৰাস্তাবোৰ ইমান ধুনীয়া। এখন আমি স্কুলখন পালোহি। এতিয়া স্কুলত ল'ৰা সোমাব। চাপ'জ নিজে গৈ সোমাইছে, গেট খুলিছে, আৰু এয়া ছাইডতে চেণ্ডেল খুলি থ'ব পৰাকৈ সুবিধা কৰি দিছে। নিজে খুলি ধুনীয়াকৈ থ'ব পাৰে। খুলি থৈছে চেণ্ডেলখিনি নিজে। আৰু প্ৰথম সোনকালে আজি যিহেতু অকণমান সোনকালে আহিলোঁ, সিয়ে প্ৰথম আহিছে, গৈ ধুনীয়াকৈ বহিছে। আৰু কেৰেলাত আছোঁ যেতিয়া কেৰেলাৰ ভাষা অলপ ক'বলৈ শিকিছোঁ, অলপ ক'বলৈ আৰু জানিছোঁ এতিয়া। চাওকচোন ইমান সুন্দৰ। এইফালে এইটো কিটচেন হয়, আৰু এইফালে সৰু ল'ৰা ছোৱালীয়ে হাত দিব পৰাকৈ ধুনীয়াকৈ বেচিন আছে, সেইফালে বনোৱা মেলা কৰে। আৰু এইফালে আছে বাথ লেট্ৰিন। চাওকচোন সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়াকৈ যাব পাৰে, ধুনীয়াকৈ কোনো পিছল নাখায় পানী পৰিলেও।